হিচাপে ঘোষণা কৰা হয়। আমাৰ সৌভাগ্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আজি আমাৰ কাৰণে এটা আনন্দৰ দিন, হাজোবাসীৰ কাৰণে বিশেষ আনন্দৰ দিন। 9টা বছৰ ধৰি আমাৰ বুলবুলি খেলৰ যুঁজ বন্ধ হৈ আছিল আৰু এই বছৰ আমি কেবিনেটে সকলো দিশ চালি জাৰি চাই এটা সিদ্ধান্ত লৈছিলোঁ যে প্ৰপাৰ SOPৰ জৰিয়তে এই বুলবুলি খেল চৰাইৰ যুঁজ চলিব আৰু প্ৰমত্ত সিংহৰ দিনৰ পৰা ধাৰ্মিক পৰম্পৰাৰে চলি হোৱা য'ত ক'তো এনিমেল ক্ৰুৱেল্টিৰ কথা নাহে, গতিকে ইয়াত আমি সুন্দৰভাৱে চলোৱাৰ সিদ্ধান্ত লোৱাত এইবাৰ এবাৰ ৰাইজৰ মাজত বিপুল উৎসাহ আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত থাকি ইয়াৰ এই খেল অংশগ্ৰহণ কৰিছে, খেল চাইছে। গতিকে মই ভাবোঁ যে এটা ধাৰ্মিক পৰম্পৰাক আগবঢ়াই নিয়াৰ এটা সুন্দৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।